মৰমৰ ছাত্ৰ ছাত্ৰীসকল 15 দিনীয়া স্ব-শিক্ষণ সমলৈতে আমি আৰম্ভ কৰিম। এতিয়া আমি গণিতৰ বিষয়ে আমি এতিয়া লিখিম। ইয়াত যেহেতু 9 নম্বৰত শুদ্ধ নে অশুদ্ধ, ইয়াত আমি পৰীক্ষা একদম কাষ চাপি গ'ল, এতিয়া তোমালোকে জমা দিবা, সেয়ে মই খৰধৰ কৰি লিখি দিলোঁ। আৰু ইয়াত চাই তোমালোকে লিখিবা, আৰু ইয়াত বুজাৰ যিটো কেপাচিটি সেইটো তোমালোকক ভালদৰে আমি পিছত বুজাই দিম। সময়ৰ কাৰণে এইটো বুজাই দিয়া নহ'ল, গতিকে ইয়াত চাই তোমালোকে লিখিব পাৰিবা। গতিকে 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ গোটেইকেইটা শুদ্ধ নে অশুদ্ধ ইয়াত দিয়া আছে। গতিকে এইবিলাক পঢ়িলে ভালদৰে পাই যাবা। গতিকে ইয়াত যিমানখিনি মই পাৰোঁ তোমালোকক শিকাবৰ কাৰণে যত্ন কৰিছোঁ, সিমানখিনি মই লিখি দিছোঁ। গতিকে 21 নম্বৰটো সম্পূৰ্ণৰূপে চাই লোৱা। মই এতিয়া লিখি লৈছোঁ, চাই লোৱা। 5ৰ লগত 6 পূৰণ কৰি দিছোঁ, 5ৰ লগত -4 পূৰণ কৰি দিছোঁ। এতিয়া সমাধান মই কৰি আছোঁ, চাই লোৱা। এতিয়া এই লাইনটো লিখা হ'ল। এতিয়া 5ৰ লগত এই 6ৰ পৰা আৰু -4 মানে 6ৰ পৰা 4 গ'লে 2, গতিকে 5ৰ লগত 2 পূৰণ দিলে কিমান হয়? 10 হয়। গতিকে আমি এতিয়া বি নম্বৰটো আমি উল্লেখ কৰিম, লিখিম। চাই লোৱা, লিখি লৈছোঁ। এতিয়া ব্ৰেকেটৰ মাজত এইটো ব্ৰেকেট মানে দ্বিতীয় ব্ৰেকেটটো দি দিলেই হ'ল, প্ৰথম ব্ৰেকেট নিদিলেও হ'ব। গতিকে 10ৰ লগত 11 আৰু 6 আমি যোগ কৰিলে কিমান হয়? 17। 17 আৰু 10ৰ লগত পূৰণ কৰি দিলে কিমান হয়? 170। গতিকে 170। এতিয়া আমি চি নম্বৰটো লিখি আছোঁ, চাই লোৱা। চি নম্বৰটো তাতে সময়ৰ অভাৱৰ কাৰণে যাতে খৰধৰ কৰি মই লিখি আছোঁ এইটো। গতিকে 1999 + 1 = 100, 8 × 100 = 8800। গতিকে নেক্সট আমি এতিয়া চাই লওঁ। গতিকে ডি নম্বৰটো চাই লোৱা তোমালোকে। একদম ইজিভাৱে বিতৰণ বিধি ব্যৱহাৰ কৰি এইটোত লিখা হৈ আছে। গতিকে -55 দুটা ঠাইত আছে, গতিকে এটা ঠাইত লৈ লৈছোঁ। ইনটু 10 আৰু 90 দুটা যোগ কৰি দিছোঁ। গতিকে চাই লোৱা 100 আৰু -55, গতিকে 100 লগত -55 মাল্টিপ্লাই কৰি দিলে 5500। গতিকে নেক্সট ই নাম্বাৰটো 999 × 99 + 99। গতিকে এইটো আমি বিতৰণ বিধি এপ্লাই কৰিম। 999 × 99 + 99 × 1। এতেকে আমি 999 × 999 + 1 আমি এইটো এপ্লাই কৰি দিলোঁ। গতিকে 99 লিখিম ইনটু 999 + 1 = 1000। গতিকে 99 × 1000ৰ লগত মাল্টিপ্লাই কৰি দিলে কি হয়? 9900। গতিকে নেক্সট এফ নম্বৰটো আমি কি কৰি আছোঁ? লিখি আছোঁ। গতিকে এফ নম্বৰটো 58 × 47 + 94। গতিকে ইয়াত চাই লওঁ আমি 47 ডাবল আছে, সেইকাৰণে 47টো আমি এটা কি লৈ ল'লোঁ বিতৰণ বিধি এপ্লাই হিচাপে, বিতৰণ বিধি হিচাপে। গতিকে 58 + 50 লগত কিমান লিখিলে 60 হ'ব। গতিকে 2, সেইকাৰণে আমি কি লিখিলোঁ 2। গতিকে সেইকাৰণে ওপৰতো আমি এটা কি দিলোঁ সমাধানৰ ক্ষেত্ৰত 2 সেইটো দি লৈছোঁ। গতিকে চাই লওক 47 × 58 + 2 = 60। গতিকে 47ৰ লগত 60 মাল্টিপ্লাই কৰি চাই লোৱা 2820 হ'ব। গতিকে ইমানখিনি। গতিকে নেক্সট আমি হৰণ ফল লিখিম। গতিকে হৰণ ফলৰ ক্ষেত্ৰত চাই লোৱা, মই যিমানখিনি লিখি দিছোঁ সম্ভৱতঃ ইয়াৰ পৰা সম্পূৰ্ণৰূপে হৈ গৈছে। আৰু তোমালোকে ইয়াত চাই ল'বা কেনেকৈ মই লিখিছোঁ। এৰ মান কিমান বাহিৰ হৈছে, বিৰ মান কিমান হৈছে। গতিকে শুদ্ধ ইয়াৰ পৰা চাই ল'বা।